দেখ ফটো তুলে আছো র দে কেনা লাগছে কো একবার কো হ্যাঁ প্রথমবার ধুতি পিনছো অলে গলিয়া পেন্সিল রক্ষা করবে শিৱ বাবাই যাতে দুয়োকে দুটা পাৰ্বতী দিয়ে তাৰে কাৰণে দে প্ৰাৰ্থনা কৰিছে ইটো পুৰা মনোযোগ দিছে দে কেনা লাগছে কো আমি কলিয়া বাবা হেতুৰ মাজত আছো বৰ্তমান গাইস আমি বৰ্তমান আছো কলিয়া বাবা হেতুৰ ওপৰত আৰু মানে ভিডিঅ' কৰা নাই কাৰণ আমি ৰাতিপুৱা মোটামুটি 4টামান বজাতে আইছো আৰু 2টামান বজাতে উঠিছো আৰু আছে গোটেই ফেমিলি লগত একলাহাত বমি চমি কৰি উল্টাখত দিছে কথাই চুলি তুলি বমি কৰিছি এই বাগে হাই গো বাইদেউ 90 বাদ দিছেন লাজ নাই বাইদেউ আৰু মানে ব্লগটো বনা কথা নাছিল ইনষ্টেড ব্লগ হৈ গ'ল আৰু আগত আমি বহুত জায়গা যাই আছো আপোনালোকক দেখাম আজি ধুনীয়াকৈ গাইস বৰ্তমান আহি আমি নগাঁও টাউন পাইছো আৰু আমি এটা তেল ডিপুত সোমাইছো তেল বাৰু আগতে লৈছো আমাৰ অলপমান টয়লেট কৰি ল'ব আৰু অলপ চাহ তাও খাই লওঁ একোৱে শুনাই সেই পুৱা কেটি দিছো নে 2টা বজাত উঠিছো আৰু ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ কাৰণ লগত সৰু দেউতা আছে সৰু দেউতাক অলপ ভয় লাগে এই গতিকে ভিডিঅ' কৰা নাছিলোঁ আৰু এতিয়া আমাৰ আছে লগত এই চাক আৰু চাদৰ মেখেলা পিন্ধি আহিছোঁ নগাঁও গাইছোঁ আৰু পিন্ধি আহিছি নগাঁও গাইছোঁ ক'ত গাইছোঁ গমেই পাইছি আমি লাহেকৈ গেছ কৰক আৰু আমি বেছি দূৰ নাই আৰু অলপমান আছে আপুনি যাওঁ আৰু এহুন আমাৰ চাহ খাই আছে বাকী কেইটাই Right, law. Right, let me. What's one? I can take you out. Kasi jada mana? আজি আমি বৰ্তমান উপস্থিত বৰদোৱা থানত আৰু গাড়ীখন থলোঁ থৈ আমি অলপ ফ্ৰেছ হৈ লৈ কাপোৰ চাপোৰ লৈ ওলছোঁ এতিয়া আমি লংপেণ্ট পিন্ধি আছোঁ বাৰু ধুতি পিন্ধিলে মেইন মানে নামঘৰত সোমাব পাৰিম গতিকে ধুতি লৈ আহিছোঁ ধুতি পিন্ধিবা জানা না ইউটিউবত চাইছোঁ ৰাতি ইউটিউবত ভিডিঅ' চাইছোঁ ধুতি পিন্ধা এতিয়া চেষ্টা কৰি চাম নললি লংপেণ্টে পিন্ধি থাকিম বাৰু ধুতি একদিনো পিন্ধিব নাই ইনকে ওয়াইট কে কয় এর কি দিবা লবা লাগে আলু মারি রে গেলে ভরে আলু এ মিঠা আলু ফ্রিডা প্রথমবার ধুতি পিনছো অলে গলিয়া পেন্সিল রক্ষা করবে তুমি উল্টাকে পিনলা রিয়ানে দেখা আইছি কি বাপ আছিল মনি বাপ মানে দেখা আইছি ওই জনে আলা আগে যা মশুন জঙ্গল তোমার আসাং মোর কি এ পিটিয়া দুনিয়া আইছি এত দুনিয়া ন হয়া ইউটিউব জিন্দাবাদ মই কালি ৰাতি চাইছো আগৰ কসকেটা জাপি কিনে পিহি দি একবাৰ বৰিয়াকে থাকিব আৰু না এটো হলং আমার বইয়া গাড়ি চলব কিনবা লাগবে এটো আজ কত একদিনে হিসাবে ভালো সে পাবো আমি গা পাইছো রবা গামছাহান ল কলত বলু হই গেল হয় না আমি দুইটা খান হইলো এ আচ্ছা দে দাও উঠি আছা কৃষ্ণ দা
প্র্যাঙ্ক কৰি আছা নাকি ৰখ ইমান জেগা হেৰি কৰি আহি কেনে লাগছে বা আৰু আমাৰ ইভাগে আছে বমি পাৰ্টি বমি কৰি এটা বমি কৰি আমি বৰ্তমান উপস্থিত নৈবদ্য গৃহৰ সন্মুখত ইয়াতে আমি এতিয়া শৰাইত যিখিনি সঁজুলি আনিছোঁ সেইখিনি দিছোঁ জগালখিনি আৰু এটা কুপন দিব আৰু আমি ধুনীয়াকৈ সেৱা কৰিম আৰু চাব ধুতি চুতি পিন্ধি লৈছোঁ ধুনীয়াকৈ মই আজি প্ৰথমবাৰ ধুতি পিন্ধিছোঁ ফলকি চলকি নেগলি ৰক্ষা ধুনীয়া পৰিৱেশ কিন্তু অলপমান মানুহ আছে মানুহ হয় অলপ পৰিৱেশটো লেতেৰা লেতেৰা হৈছে আমি এতিয়া বৰ্তমান মূল নামঘৰৰ ভিতৰত আপোনালোকে এটা সেৱা কৰি লওক এই গুৰু আসনৰ সন্মুখত আৰু ইয়াত মানে ভকত সবাই নাম ধৰি আছে আৰু আমাৰ এহুনেতে গোটেই মাথা গাইজ আৰু যি নতুনকৈ এটা প্ৰজেক্ট বনাইছে এইটো এখন গুৰু আসন খান ইয়াতে বনাই আছে এই খালটোৰ পাৰত আৰু ইয়াৰে পৰিৱেশটো একদম তাৰমানে বেলেগ হৈ গৈছে একদম বাজাৰ টাইপ হৈ গৈছে পৰিৱেশটো একদম এই হয় কোনে কি কৰিছে বতাহত পৰিছে হেই পৰি গৈছে গাইজ আমি তাতে অলপমান কিবা খালোঁ বৰদোৱা থানৰ পৰা ওলাই দিলোঁ ওলাই দি আমি এতিয়া বৰ্তমান মহামৃত্যুঞ্জয় মন্দিৰৰ সন্মুখত আছোঁ আৰু মানে আমি ৰাতিপুৱাই সেই 2টামান বজাতে আহিছিলোঁ আৰু আহি মই মোটামুটি 150 কিলোমিটাৰমান চলালোঁ গাড়ী তাৰপিছত সৰু দেউতাই চলালাক আধা তাৰপিছতে মানে কলীয়া হমৰা ব্ৰিজৰ পৰা ভিডিঅ'টো আৰম্ভ হৈছে আৰু এইটো মোৰ পিছত এইটো চাওঁ এইটো এইটো আৰু আহোঁ আমাৰ নামচি মেট্ৰ' দেখাই আছোঁ ৰ'ব আমাৰ আয়োজকে দুহে আহি গৈছে হেৰপাত দি গৈছে আয়োজক আমাৰ মানে হেৰিৰ আয়োজকে হেৰপাত দি গৈছে পাতি সভাপতি আহি গৈছে বাগৰি গৈছে সকলোৱে ৰ'বা এতে চাকি লগাব লাগিব এই বাক চাইডে চাকিটো এলতে জ্বলাবা দেই চাগে চাকি তাতে জ্বলাবা নিদিব তাতে টাউনে সেইখলাখান দিনে পূজা চূজা কৰি দেই তাতে শিৱ বাবাই যাতে দুয়োকে দুটা পাৰ্বতী দিয়ে তাৰে কাৰণে প্ৰাৰ্থনা কৰিছে ইটো পুৰা মনোযোগ দিছে এক বোলে পাৰ্বতী লাগবই এইবাৰ আমি ধুনীয়াকৈ এতিয়া মৃত্যুঞ্জয় মন্দিৰৰ ভিতৰত আছোঁ আৰু আমি সৰু দেউতা আগ বিচাৰি আছোঁ এই দেউতাটো বহি আছে এই দুটা বহি আছে তাতে
এতিয়া কেনে লাগছে একে তই বমি 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 এই বমি এটা বমি পাৰ্টি গাইজ আমি এতিয়া ফটো উঠি আছোঁ আৰু এই 1:30 বজাত বোলে বন্ধ থাকে 1টাৰ পৰা 1:30লৈকে বন্ধ থাকে এতিয়া খোলা দিছে মানুহবিলাক গৈছে আৰু এতিয়া আৰু আমাৰ এখন ফটো উঠি আছে পুৰা দেখ ফটো তুলি আছোঁ ৰ দে কেনে লাগছে কওঁ একবাৰ কওঁ হে তোৰ তুন্দে গাড়ীত বহি আছে গাড়ী চলাইছোঁ আমি তান্তৰ ভাগাত ধৰছি আমি চাই ওলাই দিলোঁ আৰু আমাৰ আপিক এটাৰ ফটো উঠাই নাই আৰু আপোনালোকক ইয়াৰ পৰা ভিউটো দেখাই আছোঁ ৰ'ব বঢ়িয়া দেখি বাৰু বহুত ভাল লাগছে ইয়াৰে কমিটি বহুত ভাল একদম ডিচিপ্লিন বস্তুখিনি আপোনালোক আহিব আৰু দৰ্শন কৰিব এটা পজিটিভ ভাইব আছে ধুনীয়া একদম দেখাই আছোঁ ৰ'ব এইটোৱে হ'ল আমি ধুনীয়াকৈ চাই দিছোঁ এই হয়দি গেটখন আছে মেইন প্ৰৱেশ দুৱাৰখন হয়দি সোমাই সেৱা কৰিব পাৰি এই লাইন হৈ যাই আছে মানুহখিনি আৰু এইখিনি জেগাত চাকিখিনি দিয়া হয় আৰু এটা কি ধুনীয়া লাগিছে চাৰ পৰিৱেশ আৰু আমাৰ গাড়ীখন ক'ত এখন আমাৰ গাড়ী এই যিটো হ'ল ভৰালি নামঘৰ স্থাপিত 1594 হক মানে আমি নগাঁৱৰ পৰা আহি কলিয়াবৰ পোৱাৰ লগে লগে সেই ব্ৰিজখনত তলেদি যি সোমাই যাব লাগে হয় দি আহিব লাগে আহিলে এই নামঘৰটো পাম কলিয়াবৰত পৰে আৰু কলিয়াবৰত যিখন ব্ৰিজ বান্ধি আছে কলিয়া ভোমোৰা ব্ৰিজ পাৰ হৈ আহি মানে তেজপুৰৰ পৰা আহিলে কলিয়া ভোমোৰা ব্ৰিজখন পাৰ হৈ আহিলে জয়দি ব্ৰিজ আছে গাইছ আমি এতিয়া এই ভৰালি মন্দিৰটোত উপস্থিত আছোঁ আৰু এই দেখিছে না ইভাগে এই পাহাৰ আৰু সিভাগে হ'ল কাজিৰঙা অৰ্থাৎ এইভাগে গেলি আৰু কাজিৰঙা আৰু এই আমি কলিয়াবৰৰ পৰা ইনকে আহিছোঁ না ইনকে এই ৰাস্তাটো মানে কাজিৰঙাৰ মাজেদি গৈছে এই যে পাহাৰ চাহাৰ আছে আৰু সেইটো চাইডে আৰু কাজিৰঙাই পৰে প্ৰায় কাজিৰঙাৰ সীমা পৰে আৰু এতিয়া মানুহ চানুহ নাই বাৰু শান্ত পৰিৱেশটো একদম ধুনীয়া আমাৰ এখন চাকি দি আছে আমাৰ সৰু দেউতাক অলপ ভয় লাগে মোৰ মই গতিকে ভিডিঅ' তাতে কৰা নাই গালি বেট দিলে কি কৰি আছে এনেকৈ যদি কৈ আৰু লাচন মান যাব সেই গতিকে অলপ চাইডত মই ভিডিঅ' কৰি দিছোঁ সেইটো ভৰালি নহয় আচলতে এই ভৰালি নদীয়ে দাণ্ডিয়া তুলসী তাৰমানে ইয়াতে নদী এটা আছে এই তুলসীডাল ভাহি আহিছিল চাগে আৰু তাৰ পৰা এনেকৈ এইটো মন্দিৰটো প্ৰতিষ্ঠা হৈছিলে এইটো মেইন মন্দিৰ এইটো আৰু এইটো আগৰ পুৰণ নামঘৰটো আছিল চাগে নামঘৰ হ'লে এই নামঘৰটোত চাকি দিয়া এনেকৈ ধুনীয়া কৰি দিয়ে একদম সুন্দৰ পৰিৱেশ পুৰা শান্ত পৰিৱেশ দি কিমানটা কুকুৰ আহি গৈছে এটা দুটা তিনিটা চাৰিটা হেল্ল' না সৰু তাক দি দূৰত দে লৈ দিয়া বুলিলাক তাক মাৰা বেয়া গেছি মাৰা হেই গাড়ীৰ তলত মাৰা মাৰি কৰিছি গাড়ীৰ তলত মাৰা মাৰি কৰিব গেছি বুট খাবি নেকি হ্যাঁ গাইছ আমি ৰুটি কেইখনমান ৰৈছিল যে কুকুৰকেইটাক দিলে এটা গোটেই মাহা আছে 7টামান কুকুৰ আছে এই চাক কিমানটা কুকুৰ আছে এই ৰুটি দিলোঁ এই চাক এইভাগে এটা ৰুটি দিলোঁ তাৰপিছত এন্ধাৰ মানে এই এন্ধাৰ লাগি আছে গোটেইকেইটাৰ ভালকৈ ভোক পলা নাই 6-7খানমান ৰুটি দিলোঁ তাৰপিছত আমি ইয়াতে হাতেও কি কৰি আহিছোঁ যে ইয়াতে আপাৰ আছামত আমাৰ নলবেৰীয়া ভাষা বুজি পাব নহয় সৰু দেউতাই গৈছে ইয়াতে কাষত দোকান আছে না কিবা গৈছে হৈছে এই ইয়াতে দোকান আছে নেকি এই ৰুটি লাগে এই কুকুৰকেইটাৰ এই আইদ্ৰা আহিছে আইদ্ৰা বুজি পাব না কওকচোন ইয়াৰে মানুহ বুজিয়ে পোৱা না শুকাত ধৰি আছে
এনে কেতিয়া পুৰা একদম শান্তি হ'ব এই ইয়াত 10 কিলোমান ব্ৰইলাৰ আনি কাটি দিলে খুব শান্তি হ'ব লাইনটো পাছ কৰাৰ কাৰণেও খোজব পানী তেজপুৰ মেডিকেল কলেজ গাইজ আমাৰ গাড়ীখান এখানে পুৰা চাট দিছে আমাৰ ইমান লং ৰাইড মানে কৰিয়ে বনাই এখানে দি লং ড্ৰাইভ মানে কৰাই নাই একদিনো কৰিয়ে বনাই আজি মোটামুটি 480 কিলোমিটাৰমান হ'ব ঘৰ যাই পালি আৰু আমাৰ এতিয়া ভোক লাগিছে আমি এইখনত ৰখিছোঁ অলপ কিবা এটা খাই লওঁ আমি পাতলাকে কি গেছি কি পাই চাবা কি ভাবি খা ফ্রাইড রাইস খাই বনাই নাকি তই পাইছো ভাল লাগছে খাবা লাগিব 2 মিনিটত ক্লিয়ার দিয়েছো পুরা শাক পুরা ক্লিয়ার দিয়ে দিছি কথাই কথাই এখান মোর এখানে আর কি কছো 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 কো কষ্ট ভিডিও করছো কেন লাগিল আইতা